বিধানসভা অধিৱেশনৰ চতুৰ্থ দিনাও মিয়াক লৈ উত্তাল সদন। মিয়াৰ বিৰুদ্ধে ৰমাকান্ত দেউৰীৰ গুৰুতৰ অভিযোগ। অধিৱেশনৰ চতুৰ্থ দিনা শিক্ষা বিভাগৰ প্ৰশ্ন কৰিবলৈ গৈ মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ অভিযোগ। মৰিগাঁৱৰ বিশেষ অঞ্চলত মহিলা শিক্ষয়িত্ৰীৰ নিৰাপত্তা নাই। মোৰ সমষ্টিত মোৰ জিলাত স্পৰ্শকাতৰ শব্দটো মই প্ৰশ্ন কৰিছোঁ এইকাৰণেই এটা সময়ত আজি 2 বছৰ 1 বছৰ আগলৈকে জীয়াৰী বোৱাৰী যিসকলে শিক্ষকতা কৰি আছে সেইসকলৰ আজি নিৰাপত্তা নাইকিয়া হৈছে। ৰমাকান্ত দেউৰীৰ গুৰুতৰ অভিযোগ। বাংলাদেশী মূলৰ মিয়াৰ বাবেই নিৰাপত্তাহীনতাত শিক্ষয়িত্ৰী। মৰিগাঁও জিলাত বাংলাদেশী মূলৰ মিয়াসকলৰ পৰা আজি সৃষ্টি হৈছে এই বস্তুটো। গতিকে নিৰাপত্তা শিক্ষকসকলক দিব লাগে। এই অভিযোগৰ পিছতে জাঙুৰ খাই উঠিল কংগ্ৰেছ AUDF। মই কৈ আছো জানি বুজি এইটো কুৱেশ্যন উঠোৱা হৈছে। নকৰিব ট্ৰাইবেল মানুহক অপমান নকৰিব। সদনৰ হুলস্থুলীয়া পৰিৱেশৰ মাজতে সতীৰ্থ মানৱ ডেকা আৰু মন্ত্ৰী বিধায়কে সাহস দিলে ৰমাকান্ত দেউৰীক। অসম বিধানসভাৰ ভিতৰত ভূমিপুত্ৰৰ অপমান হৈছে। মৰিগাঁৱৰ বিধায়কজনে পুনৰ ক'লে বিদ্যালয়লৈ যোৱাৰ পথত মিয়াই টানি লৈ যায় শিক্ষয়িত্ৰীক। যেতিয়া শিক্ষক নিযুক্তি দিছিল তেতিয়া সেই স্কুলসমূহত যাওঁতে শিক্ষয়িত্ৰীসকলক টানি লৈ যায় ঘৰলৈ। আমাৰ লগত বিয়া সোমাবি নোসোমাবি। ৰমাকান্ত দেউৰীৰ দাবী শিক্ষামন্ত্ৰীক মিয়া অঞ্চলৰ পৰা লৈ আনক অসমীয়া শিক্ষয়িত্ৰীক। বিদ্যালয়ত যিমান শিক্ষক শিক্ষয়িত্ৰী আছে এই উত্তাল পৰিৱেশৰ মাজতে 10 মিনিটৰ বাবে সদন স্থগিত কৰিব লগা হয়। সদনৰ ভিতৰতে নহয় বাহিৰতো মৰিগাঁৱৰ বিধায়কজনৰ অভিযোগ। অসমীয়া শিক্ষয়িত্ৰীক গো মাংস খাবলৈ জোৰ কৰে মিয়াই। বলপূৰ্বকভাৱে ধৰি টানি লৈ যায়। আজি মোক যেতিয়া হিৰাৰ্থ ভট্টাচাৰ্য যেতিয়া শিক্ষামন্ত্ৰী আছিল তেতিয়া গুৱাহাটী এগৰাকী অসমীয়া শিক্ষয়িত্ৰীক গৰু মাংস খুৱাবৰ কাৰণে চেষ্টা কৰিছিল। সদনৰ ভিতৰৰ এই পৰিৱেশৰ পিছতে শাসকীয় বিধায়ক ভুৱন পেগুৰ মন্তব্য। সঁচা কথা কওঁতে অসমৰ ভূমিপুত্ৰক বিধানসভাৰ মজিয়াত খেদি আহিছে AUDF কংগ্ৰেছে। তেখেতে বিধানসভাত উত্থাপন কৰোঁতে যিটো কংগ্ৰেছৰ সদস্যখিনিয়ে আৰু AUDFৰ যিখিনি মিয়া যিখিনি সদস্যই যেনেকৈ খেদি আহিছে, আজি এনেকুৱা এটা অৱস্থা এজন আমাৰ জনজাতীয় সদস্যৰ সন্মানীয় সদস্য ছিনিয়ৰ মষ্ট সদস্য ৰমাকান্ত দেউৰীৰ প্ৰশ্ন উত্থাপন কৰোঁতে আমাক তাৰমানে বিধানসভাৰ মজিয়াটো নিৰাপত্তাবিহীন কৰিব বিচাৰিছে, চুচা মাৰি আহিছে। তাৰ কাৰণে আমি সকলোৱে আজি খিলঞ্জীয়া মানুহে আজি প্ৰতিবাদ কৰিবলৈ একেলগে ওলাইছোঁ। ভুৱন পেগুৰ সুৰত সুৰ মিলাই বিধায়ক মানৱ ডেকাৰ অভিযোগ। মাটি দখল কৰা মিয়াই এতিয়া অসম বিধানসভাও দখল কৰিছে। আমাৰ অসমৰ এজন আগশাৰীৰ জনজাতীয় নেতা যি এটা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে ৰমাকান্ত দেউৰী ডাঙৰীয়াক মিয়াৰ বিধায়কসকলে আমাৰ এছেম্বলিৰ ভিতৰত প্ৰশ্ন কৰাত বাধা দিছে, খেদি আহিছে। তাতকৈ অপমানৰ কথা আপোনালোকে চাওকচোন। মাটি বাৰীটো দখল কৰিছে বিধানসভাখনো দখল কৰিবলৈ গৈছে। অৱশ্যে এই গুৰুতৰ অভিযোগ সন্দৰ্ভত আজি পৰ্যন্ত মৰিগাঁৱৰ কোনো শিক্ষয়িত্ৰীয়ে আৰক্ষীৰ কাষ চপাৰ খবৰ অহা নাই। অভিযোগ পাই স্থানীয় বিধায়কজনেও এই পৰ্যন্ত কিন্তু নিজাববীয়াকৈ গোচৰ দিয়া নাই আৰক্ষীক। মুঠৰ ওপৰত মিয়াক কেন্দ্ৰ কৰিয়ে বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ অধিকাংশ সময় পাৰ হোৱা পৰিলক্ষিত হৈছে। ব্যুৰো ৰিপৰ্ট NKTV।